নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকলে হাই ছেকেণ্ডেৰী লেভেলৰ যিটো গ্ৰেড 3 পৰীক্ষা দিছিলে তেওঁলোকৰ কাৰণে যিটো অফিচিয়েল আনচাৰ কি, সেই আনচাৰ কি আপোনালোকৰ উপলব্ধ হৈ গৈছে। আপোনালোকে আনচাৰ কি কেনেদৰে ডাউনলোড কৰিব মই দেখুৱাই দিম, আৰু লগতে দেখুৱাই দিম আপোনালোকে কেনেদৰে আনচাৰ কি আপোনালোকে চেলেঞ্জ কৰিব পাৰিব। 500 টকা দি আপোনালোকে চেলেঞ্জ কৰিব পাৰিব, আৰু সেই 500 টকা আপোনালোকৰ ৰিফাণ্ড হৈ যাব আপোনালোকৰ একাউণ্টত। গতিকে আপোনালোকে প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে এডমিট কাৰ্ড, তাৰপিছত দেখিব পেপাৰ 3 অবটেনিং স্কেনিং কপি, তাৰপাছতে অবজেকশ্যন, তাৰপাছতে দেখিব কুৱেশ্যন বুকলেটৰ ঠিক তলতে আছে আনচাৰ কি। আনচাৰ কি 6টা ছেট দিছে, ABCDEF, এই 6টা যে আনচাৰ কি আছে সেই আনচাৰ কি আপোনালোকৰ সন্মুখত আছে। তাত আপোনালোকে যিকোনো ধৰণৰ আপোনালোকে যিটো ছেটৰ কুৱেশ্যন বুকলেটৰ আনচাৰ দিছিলে সেই ছেটটো আপোনালোকে ইয়াত আনচাৰ কিটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই এইটো ডাউনলোড কৰি দেখুৱাই দিছোঁ। দেখিছেনে? এইটো কুৱেশ্যন বুকলেট কোড A আৰু কুৱেশ্যনৰ নাম্বাৰ আৰু কি মানে অৰ্থাৎ যিটো শুদ্ধ আনচাৰ সেইটো আপোনালোকে ইয়াত দি দিছে। আপোনালোকে নিজৰ যি আনচাৰ কি সেই আনচাৰ কি যি কালি আপোনালোকে এপ্লাই কৰিছিলে সেই এপ্লাই কৰা আনচাৰ কিখন অহাৰ পাছতে বা হয়তো বহুতৰ আহি গৈছে আৰু বহুতৰ অহা নাই, SMS টো অহাৰ পাছতে আপোনালোকে নিজৰ যি স্কেনিং কপি আনচাৰ কি নিজৰ আনচাৰ কি যি স্কেনিং কপি সেই স্কেনিং কপি ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে মিলাব পাৰিব আপোনালোকে দিয়া উত্তৰটো আৰু কুৱেশ্যন বুকলেটৰ আনচাৰ যি অফিচিয়েল আনচাৰ কি সেই আনচাৰ কি উত্তৰটোৰ সৈতে একে হয় নে নহয়। যদি একে হয় তেতিয়াহ'লে আপোনালোকে শুদ্ধ উত্তৰ লাভ কৰিব, অৰ্থাৎ শুদ্ধ নম্বৰ লাভ কৰিব আপোনালোকে। ইয়াৰ পৰা আপোনালোকে কিমান নম্বৰ পাব, কিমান কাট অফ যাব সেইটো আপোনালোকে অনুমান কৰিব পাৰিব। এতিয়া আপোনালোকক দেখুৱাইছোঁ কেনেদৰে আপোনালোকে অবজেকশ্যন কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিছেনে, টু ৰেইজ অবজেকশ্যন এগেইনষ্ট দ্য আনচাৰ কি অফ এনি কুৱেশ্যন। ইয়াত আপোনালোকে ক্লিক কৰি অবজেকশ্যন দিব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ কি কাৰণত আপোনালোকে অবজেকশ্যন দিব পাৰে। প্ৰথমতে আপোনালোকক মই কুৱেশ্যন বুকলেটটো আপোনালোকৰ ডাউনলোড কৰি মই লৈছোঁ। ডাউনলোড কৰি মই এইটো সৰু কৰি লৈছোঁ অলপ। এনেদৰে ডাউনলোড কৰিছোঁ। ডাউনলোড কৰি মই ইয়াৰে এটা আনচাৰ, ধৰক আনচাৰ কুৱেশ্যন নাম্বাৰ 3 যে মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল, সেইটো সকলোৱে জানো আমি টিপু চুলতান। আনচাৰ কি আছে চাই লৈছোঁ, এইটো আছে D, ঠিকে আছে, টিপু চুলতানে শুদ্ধ উত্তৰ বুলি দিছে। যদি ইয়াৰ সলনি আপোনালোকৰ ABC ভিতৰত কিবা এটা দিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে জানে যে মহীশূৰৰ সিংহ হিচাপে টিপু চুলতানেই জনপ্ৰিয়, তেতিয়াহ'লে আপোনালোকে অবজেকশ্যন ফাইল কৰিব পাৰিলেহেঁতেন। বা এনেদৰে বহুত আনচাৰ হয়তো ভুল ওলাব পাৰে। আনচাৰ কিট আপোনালোকে চাই ল'ব, চাই লৈ আপোনালোকে চেলেঞ্জ কৰিব পাৰিব। চেলেঞ্জ কৰিবলৈ হ'লে আপোনালোকে চেলেঞ্জ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড যিটো আছে সেইটো ভৰাই আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পাছত আপোনালোকে গোটেই ডিটেইলছটো লিখি দিব লাগিব, কিয় এইটো ভুল হৈছে, শুদ্ধ কিয় আপোনালোকে কোৱাটো কিয় শুদ্ধ, এই গোটেই ডিটেইলছটো আপোনালোকে লিখি অবজেকশ্যন ৰেইজ কৰিব লাগিব, ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ লগে লগে ফি পে'মেণ্টৰ এটা অপশ্যন আহি যাব। তাত আপোনালোকে 500 টকা ষ্টেট ট্ৰেজাৰীত আপোনালোকে ডিপ'জিট কৰিব লাগিব। অনলাইন বেংকিঙৰ যোগেদি, নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ যোগেদি আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ কুৱেশ্যনৰ ওপৰত এখন কমিটি বহোৱা হ'ব। কমিটিয়ে গোটেইখিনি নিৰ্বাচন কৰিব। তাৰপিছত যেতিয়া চাব যে আপুনি কোৱা কথাটো শুদ্ধ আৰু ছেবাই যিটো উত্তৰ দিছে সেইটো ভুল, তেতিয়াহ'লে আপোনালোকৰ 500 টকাটো ঘূৰাই দিয়া হ'ব। আৰু যদি আপোনালোকে দিয়া উত্তৰটো ভুল ওলায় বা আপোনালোকে যিটো ৰেইজ কৰিছে অবজেকশ্যন সেইটো যদি ভুল হিচাপে প্ৰমাণিত হয় তেতিয়াহ'লে আপোনালোকে 500 টকাটো ঘূৰাই নাপায়। গতিকে ভালদৰে চাই ল'ব, সকলোখিনি চাই ল'ব আপোনালোকে। হয়তো সকলোৱে অবজেকশ্যন নিদিয়ে, কিছুমান এক্সপাৰ্ট আছে, এক্সপাৰ্টসকলে দিব অবজেকশ্যন। অবজেকশ্যনৰ মতে আপোনালোকে চাই ল'ব, আৰু যদি অবজেকশ্যন থাকে আপোনালোকে সেই নম্বৰটো লাভ কৰিব। গতিকে সকলোৱে নকৰিলেও হ'ব, এক্সপাৰ্ট সকল আছেই, এক্সপাৰ্টসকলে অবজেকশ্যন ফাইল কৰিব। ভালদৰে তেওঁলোকে কুৱেশ্যন বুকলেট আৰু আনচাৰ কি মিলাই মেলি চাব, চাই পেলাই অবজেকশ্যন ফাইল কৰিব। অবজেকশ্যনত যদি কেনেবাকৈ ছেবা ভুল হিচাপে প্ৰমাণিত কৰিব পাৰে তেতিয়াহ'লে সকলোৱে, যিমান কেণ্ডিডেট আছে সকলোৱে সেই যিটো কুৱেশ্যন সেই কুৱেশ্যনৰ বাবে নম্বৰটো লাভ কৰিব। তেওঁলোকে যদি ভুলো চিলেক্ট কৰিছে তেতিয়াও নম্বৰটো লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এয়া আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।